ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টৰ দিনটোত স্বাধীনতা দিৱস উদযাপন কৰে। স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী দেশৰ ৰাজধানী দিল্লীত পালন কৰা হয়। লালকিল্লাত পালন কৰা এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই দিৱস দেশৰ সকলো অংশতে পতাকা উত্তোলন, পেৰেড তথা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নেহৰু আৰু গভৰ্ণৰ জেনেৰেল হিচাপে ভাইচৰয় হিচাপে লৰ্ড মাউণ্টবেটেন অধিষ্ঠিত হয়। ভাৰতীয় ডাক বিভাগে স্বাধীনতা আন্দোলনৰ নেতাসকলক লৈ 15 আগষ্টৰ দিনটোতে ডাক টিকট প্ৰচলন কৰে। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা উচিত। তেওঁলোকৰ অবিৰাম শ্ৰম আৰু ত্যাগৰ বাবে আমি আৰু আমাৰ দেশে স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ দেশ হিচাপে পৰিণত হৈছে। আহক আমি ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিওঁ। আমাৰ দেশৰ পতাকা সদায় গৌৰৱ আৰু সন্মানেৰে ওপৰলৈ উৰি যাওক।